ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 18 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব আজি ৰাতিপুৱা 11:57 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 3:27 পৰ্যন্ত। তাৰ পিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:50 পৰা 7:31 পৰ্যন্ত, আকৌ 8:13 পৰা 10:17 পৰ্যন্ত, আকৌ 12:22 পৰা 5:25 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:08 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:30। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে যিকোনো সিদ্ধান্ত আপুনি চিন্তা কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি লাভৱান হ'ব। শিল্পকৰ্মৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ প্ৰকাশ পাব আৰু প্ৰতিটো কামতে আপুনি সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। পুৰণি বিবাদবোৰ আজি বয়োজ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপুনি সমাধান কৰিলে ইয়াৰ লাভজনক ফলাফল লাভ কৰিব। আজি অত্যাধিক এলাহৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামসমূহ আধৰুৱা হৈ থাকিব পাৰে, গতিকে আপুনি আজি সক্ৰিয় হৈ থাকিবলৈ হ'লে আপুনি ব্যায়াম আদিটো কিছু সময় কটাওক। তাৰ ফলত আপুনি ইতিবাচক অনুভৱ কৰিব। শহুৰেকৰ লগত বিৰোধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ কথাবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ আচৰণত কোমলতা আনিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ থাকিব। আৰু আজি ঘৰৰ কথাবোৰ বাহিৰত উন্মোচন হ'বলৈ নিদিব, অন্যথা ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব পাৰে। খং বা বেয়া সংগ আজি নিয়ন্ত্ৰণ কৰি চলক, অন্যথা আপোনাৰ সংগৰ কাৰণে কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি ভাল শৃংখলা আৰু অগ্ৰগতি বজাই ৰখাৰ পৰিকল্পনা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায় ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু লগতে ইয়াৰ পৰা আপুনি ভাল ফলাফলো লাভ কৰিব। ইলেক্ট্ৰনিক্স সম্পৰ্কীয় ব্যৱসায়ত আজি ভাল উপাৰ্জনৰ আশা কৰা হৈছে, গতিকে এই ব্যৱসায়ত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব। নিয়োজিত লোকসকলৰ আজি লক্ষ্য সম্পূৰ্ণ কৰাত সফল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ অগ্ৰগতিও দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ কামসমূহত তেওঁলোকৰ উচ্চ বিষয়েও সন্তুষ্ট হ'ব। বিবাহিত জীৱন আজি সুখী হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি উপযুক্ত সহায় সহযোগিতা আৰু মৰম লাভ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত প্ৰেমৰ সংগীয়ে ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। চাৰ্ভাইকেল আৰু পেশীৰ বিষয়ৰ পৰা সকাহ পাবলৈ হ'লে আপুনি ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিয়ক আৰু লগতে উপযুক্ত জিৰণি লোৱাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি এক উপকাৰী সময় গঠন হৈছে, গতিকে আপোনাৰ কামসমূহ পৰিকল্পনা কৰি সম্পূৰ্ণ কৰাত আপুনি সফলতা লাভ কৰিব আৰু কঠিন কামসমূহো আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। সম্পত্তি বা বাহন ক্ৰয়ৰ কামত আজি দ্ৰুত হ'ব আৰু আপোনাৰ কৰ্ম পদ্ধতিৰ আজি শলাগ ল'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে কিছু সকাহো পাব। পাৰিবাৰিক আৰু আপেক্ষিক সম্পৰ্কীয় কিছুমান বিষয়ত আপুনি জড়িত হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰাৰ যত্ন কৰিব, অন্যথা পৰিস্থিতিবোৰ আৰু বিষম হ'ব পাৰে। আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰি চলিব, অন্যথা ঋণ ল'বলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো সমস্যাজনিত হ'ব পাৰে। নেতিবাচক কাম কাজত আজি আপুনি আওকাণ কৰি চলক, অন্যথা আপুনি কিছু বিপদৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু আপুনি আজি আপোনাৰ সন্তানক পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়িক কামত আজি কিছু প্ৰত্যাহ্বান আৰু বাধা থাকিব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত বুদ্ধিমত্তাৰে আপুনি ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগতে যদি কাৰোবাৰ প্ৰয়োজনীয়তা থাকে তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'লে ভাল হ'ব। ধনৰ লেনদেনৰ সময়ত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু লোকচানৰো সম্ভাৱনা থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব।
প্ৰয়োজন নহ'লে আজি কোনো ধৰণৰ লেনদেন কৰাটো পৰিহাৰ কৰক, অন্যথা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ লেনদেন যদি নকৰিলে নহয় তেনেহ'লে কৰক, কিন্তু আজি পৰাপক্ষত আপুনি বিৰত থাকিব লেনদেন কৰাৰ ক্ষেত্ৰত। অভিজ্ঞ লোকৰ পৰাও আজি পথ প্ৰদৰ্শন ল'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আৰু নিজৰ বাবেও আজি কিছু সময় উলিয়াই স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি কিছু প্ৰতাৰিত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ দূৰত্ব বজাই ৰাখিলে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ আজি নিজৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব পালনত বহু পৰিমাণে আপুনি সফল হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। কোনো চৰকাৰী বিষয় যদি আবদ্ধ হৈ আছিলে তেনেহ'লে কাৰোবাৰ সহায়ত সেয়া সম্পূৰ্ণ হোৱাৰো আজি পূৰ্ণ সম্ভাৱনা আছে। আপুনি ব্যক্তিগত কামত আজি ব্যস্ত থাকিব, গতিকে নিজৰ ওপৰত দায়িত্ব লোৱাটো আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। গতিকে আপোনাৰ দায়িত্বসমূহ ভাগ বতৰা কৰিলে আপুনি আজি সকাহ পাব আৰু এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰাও সহায় ল'ব পাৰে। আপোনাৰ সামৰ্থ্য অনুসৰি আজি আপুনি সহায় কৰক, অন্যথা আপুনি আবদ্ধ হৈ পৰিব পাৰে আৰু নিজৰ সামৰ্থ্যতকৈ যদি অধিক সহায় কৰিব যায় তেনেহ'লে আপুনি বিপদতো পৰিব পাৰে। আজি আপোনাৰ সন্তানৰ পথ প্ৰদৰ্শন কৰাটোতো আপুনি কিছু সময় দিব লাগিব, ইয়াৰ ফলত তেওঁলোকৰ সমস্যাসমূহো সমাধান কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ চাকৰি আৰু ব্যৱসায়ত কাম সংঘটিত কৰি ৰাখিব লাগিব আৰু আপোনাৰ ইচ্ছা অনুসৰি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিব। সহকৰ্মীৰ পৰা আপুনি সম্পূৰ্ণ সহায় পাব, ইয়াৰ ফলত আপোনাৰ কামসমূহ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক যোগাযোগৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব, সেইবাবে এই ক্ষেত্ৰত আপুনি তেওঁলোকৰ পৰাও সহায় লোৱাটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। চাকৰিত কিবা অবাঞ্ছিত যাত্ৰাও হ'ব পাৰে আৰু এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব। আত্মীয়ৰ আগমনৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সদস্যসকলেও উৎফুল্লিত হৈ পৰিব। বিপৰীত লিংগৰ মানুহৰ প্ৰতি আজি আকৰ্ষণ বাঢ়িব আৰু ইয়াৰ পৰা আপুনি কিছু দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ খাদ্যাভ্যাস বেয়া হোৱাৰ বাবে গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ৰুটিনত কিছু বিসংগতিও হ'ব পাৰে। গতিকে আজি আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে দৈনিক ৰুটিনো আপুনি সুসংগঠিত কৰি ৰাখক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে আপোনাক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু পৰিয়ালত আপোনাৰ সন্মানো বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। যদি আপুনি সম্পত্তি বা বাহন ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যক আজি সহায় কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব আৰু ঘৰৰ সদস্যসকলৰ মাজতো আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আজি কিবা এটা গুৰুত্বপূৰ্ণ কথা ৰাজহুৱা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব পাৰে। গতিকে আপুনি আজি যিকোনো কথা ৰাজহুৱা কৰাৰ আগতে আপুনি এবাৰ ভাবি ল'ব। বাহন ৰক্ষণাবেক্ষণৰ কামত আজি খৰচ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ বাজেটতো কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে আৰু আজি অসাৰ কথাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সাৱধান হ'ব লাগিব। ব্যৱসায়ত আজি বিপণন কাম আৰু ব্যৱসায়ত ধন সংগ্ৰহ কৰাত মনোনিৱেশ কৰক, ইয়াৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব আৰু গুৰুত্বপূৰ্ণ কামৰ বাবে আজি ব্যৱসায়িক ভ্ৰমণ আদিও হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। নিয়োজিত লোকসকলে আজি অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে কাৰণ তেওঁলোকৰ ওপৰত আজি কৰ্মচাপ বৃদ্ধি পাব আৰু তেওঁলোকে যদি তেওঁলোকৰ কাম কাজবোৰ ভাগ বতৰা কৰে তেনেহ'লে কামৰ বোজাৰ পৰা কিছু সকাহ পাব। ঘৰৰ ব্যৱস্থা আজি সুখ আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব আৰু পতি পত্নী দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাব আৰু সংগীৰ বাবে কিছু সময় উলিয়াবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত বিশ্বাস বাঢ়িব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, এই সময়ত চিকিৎসা আৰু আৱেগিক সহায় দুয়োটাৰে প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ দিন হ'ব, গতিকে নিজৰ কামৰ প্ৰতি অন্তৰেৰে সমৰ্পিত হওক আৰু আজিৰ দিনটোৰ পূৰ্ণ
সুবিধা গ্ৰহণ কৰিবলৈ যত্ন কৰক। স্থবিৰ হৈ থকা চৰকাৰী কাম সম্পূৰ্ণ হ'ব, গতিকে সম্পূৰ্ণ শক্তি আৰু হৃদয়েৰে কামসমূহ কৰিবলৈ যত্ন কৰিব। আপুনি নিশ্চয় এই ক্ষেত্ৰতো সফল হ'ব। ছাত্ৰ-ছাত্ৰীৰ আকাংক্ষিত কামসমূহ সম্পূৰ্ণ নহ'ব, যাৰ ফলত তেওঁলোকে হীনমন্যতাত ভুগিব পাৰে, আৰু আপুনি এই ক্ষেত্ৰত সহায় কৰিলে তেওঁলোকে আকৌ পুনৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, আৰু তেওঁলোকৰ প্ৰতি আপুনি গুৰুত্ব দিলে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আৰু যিকোনো কামৰ বাবে আজি ঋণ ল'বলগীয়া হ'ব পাৰে, কিন্তু নিজৰ সামৰ্থ্যৰ কথা এবাৰ মনত ৰাখিব, যাতে ঋণসমূহ পৰিশোধ কৰোঁতে আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। আপুনি বহু ধৰণৰ কামত আজি ব্যস্ত থাকিব, কিন্তু বৰ্তমান সময়ত ধৈৰ্য ধৰিব লাগিব, কাৰণ আপোনাৰ কষ্ট অনুযায়ী আজি ফলাফল লাভ নকৰে। গতিকে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব, আপুনি অতি সোনকালে পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব। চৰকাৰী প্ৰতিষ্ঠানৰ পৰাও আজি ডাঙৰ অৰ্ডাৰ লাভ কৰিবলৈ সম্ভাৱনা থাকিব, গতিকে যিসকল বিষয়া আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভৱিষ্যতেও এনে ডাঙৰ ডাঙৰ অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব, আৰু বহুদিনৰ মূৰত কোনো ঘনিষ্ঠ আত্মীয়ৰ আগমনে আপোনাৰ ঘৰখন আনন্দৰ মুখৰ কৰিব, আৰু সকলোৰে মনত উল্লাসিত হৈ থাকিব। স্বাস্থ্য আৰু ৰুটিনৰ প্ৰতি সাৱধান হ'লে আপুনি শক্তিশালী হৈ থাকিব, আৰু লগতে ব্যায়াম আৰু যোগাসনকো আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া, আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান সম্পূৰ্ণ অনুকূল হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ সফলতাৰ দিন হ'ব। আজি আপোনাৰ খৰচ বৃদ্ধি পাব, এই খৰচবোৰ অতি ভাল কামৰ বাবেই ব্যৱহৃত হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব। আপোনাৰ দক্ষতাৰ বাবে আপুনি আশা কৰাতকৈ আজি অধিক সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, আৰু ৰুটিনত আপুনি ইতিবাচক পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব, কাৰণ আজি আপোনাৰ ৰুটিনত কিছু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় চিন্তা কৰিব লাগিব, আৰু তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে তেওঁলোকে ভাল ফলাফল পাব, অন্যথা তেওঁলোকৰ কিছু কামত বিচলিত হ'ব পাৰে। কিন্তু সাহস নেহেৰুৱাই পুনৰ চেষ্টা কৰাৰ যত্ন কৰিব, আপুনি নিশ্চয় সুফল পাব। ঘৰৰ যিকোনো ধৰণৰ মেৰামতি বা উন্নতি কৰাৰ আগতে বাজেটৰ কথা মনত ৰাখিব, অন্যথা আপুনি আবদ্ধ হৈ পৰিব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপোনাৰ যোগাযোগসমূহ শক্তিশালী কৰাৰ যত্ন কৰক, আৰু ইয়াৰ ফলত আপুনি ভৱিষ্যতে ডাঙৰ ডাঙৰ অৰ্ডাৰো লাভ কৰাৰ সম্ভাৱনা থাকিব। আনৰ পৰামৰ্শৰ প্ৰতি আপুনি মনোযোগ দিয়ক, ইয়াৰ ফলত আপুনি গুৰুত্বপূৰ্ণ তথ্যসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আৰ্থিক অৱস্থা মধ্যমীয়া হ'ব, কিন্তু খৰচ বৃদ্ধি হ'ব, গতিকে আপোনাৰ সামৰ্থ্যতকৈ অধিক ঋণ গ্ৰহণ আজি নকৰিব, অন্যথা সেইবোৰ পৰিশোধ কৰোঁতে আপোনাৰ কিছু কঠিনতাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজতো সঠিক সমন্বয়ৰ বাবে আপোনাৰ ঘৰখন ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব। আজি প্ৰেমৰ সংগীও আজি ইজনে সিজনৰ লগত লগ পোৱাৰ সুযোগ থাকিব, আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। নিজৰ ওপৰত আজি বেছি কামৰ বোজা নল'ব, কাৰণ আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। সেইবাবে নিজৰ বাবে কিছু সময় ওলোৱাটো নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী, আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে নিশ্চিতভাৱে সম্পূৰ্ণ তথ্য লৈ লওক, ইয়াৰ ফলত আপুনি সিদ্ধান্ত লোৱাত সহজ হ'ব। আজি আপুনি ভাগ্যত আশা কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক বিশ্বাস কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপুনি নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিব। ভাই ভনীৰ ওপৰত বিশ্বাস থাকিলে আজি সম্পৰ্ক মজবুত হ'ব, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। আৰু আজি অসাৰ কাম কাজত সময় নষ্ট নকৰিব, অন্যথা আপুনি কিছু নেতিবাচক পৰিস্থিতিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত আজি মনোযোগ দিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব, আৰু পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি আপোনাৰ চিন্তা বৃদ্ধি পাব। এই সময়ত তেওঁলোকৰ যত্ন লোৱাৰো আপোনাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপুনি সময় পৰিচালনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সময়মতে আপুনি কামখিনি নকৰিলে আপোনাৰ কামখিনি আধৰুৱা হৈ থাকিব। ব্যৱসায়ৰ বৰ্তমানৰ কাম কাজবোৰত আপুনি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাৰো প্ৰয়োজনীয়তা থাকিব। নতুন কাম কৰাৰ বাবে দিনটো আজি ভাল নহয়, গতিকে আজি আপোনাৰ বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে আপুনি মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব। আপোনাৰ কৰ্মচাৰীসকলৰ প্ৰতিও আজি আপুনি বিশ্বাস আৰু মৰম ৰাখিলে
তেওঁলোকৰ সমস্যা হ্ৰাস পাব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক লাভৰ আশা কৰা যাব কাৰণ তেওঁলোকৰ কৰ্মনিষ্ঠাই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাব নিয়োজিত লোকৰ আজি কৰ্ম ব্যৱস্থা দেখি আজি তেওঁলোকৰ বিষয়াসকল সুখী হ'ব আৰু তেওঁলোকৰ পদোন্নতিৰো আশা থাকিব সেইবাবে আজি তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব ঘৰখনত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব যাৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হৈ থাকিব আজি আপোনাৰ সন্তানৰ সাফল্যৰ বাবে ঘৰত আনন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যৰ মাজতো সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব শান্তি আৰু শিথিলতাৰ বাবে প্ৰাকৃতিক পৰিৱেশত কিছু সময় কটাবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি অনুশাসিত আৰু সংগঠিত হৈ থাকিলে ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ ৰুটিনতো উন্নত হ'ব এই প্ৰকৃতিৰ বাবে আজি আপোনাৰ কাম পৰিকল্পনা অনুসৰি সম্পূৰ্ণ হ'ব আৰু যদি আপুনি কামসমূহ যিবোৰ বন্ধ হৈ আছিল সেইবোৰত প্ৰচেষ্টা কৰে তেনেহলে সেইবোৰতো সফল লাভ কৰিব আজি আপুনি কৰবাত যদি ভুল কৰে তেনেহলে ক্ষমা খুজিবলৈ কোনো দ্বিধাবোধ নকৰিব ইয়াৰ ফলত আপোনাৰ সন্মান আৰু অধিক বৃদ্ধি পাব আজি আপুনি প্ৰযুক্তিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ৰুটিন সংগঠিত কৰি ৰখাৰ যত্ন কৰক ইয়াৰ ফলতো আপুনি সকলো কাম পৰিপাটিকৈ কৰিবলৈ সক্ষম হ'ব ধনৰ লেনদেনৰ বাবে সময় আজি অনুকূল নহয় গতিকে কাৰো লগত আপোনাৰ লেনদেন কৰোঁতে আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব অন্যথা আজি সেইবোৰ পৰীক্ষা কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আজি আপুনি কাৰো লগত সম্পৰ্ক নষ্ট হ'বলৈ নিদিব ইয়াৰ ফলত আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব আপোনাৰ বিত্ত সম্পৰ্কীয় কামবোৰ শক্তিশালী কৰি ৰাখক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ফলাফল লাভ কৰিব হাৰ্ডৱেৰ সম্পৰ্কীয় ব্যৱসায়ত আজি লোকচানৰ সম্ভাৱনা থাকিব গতিকে এই ব্যৱসায়ত জড়িত লোকসকল অলপ সাৱধান হ'ব লাগিব স্থবিৰ হৈ থকা আয়ৰ উৎস আজি পুনৰ আৰম্ভ কৰিব পাৰে কিন্তু ইয়াৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু আপুনি ভাল ফলাফলো লাভ কৰিব অংশীদাৰিত্ব কামত আজি বিশৃংখলতা পৰিৱেশৰো সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি সাৱধানে কাৰ্যকলাপসমূহ কৰিবলৈ যত্ন কৰিব লাগিব আৰু সকলো সদস্যৰ মাজতে ভাল সম্পৰ্ক গঢ়ি তুলি আপোনালোকে ব্যৱসায়টো আগবঢ়াই নিবলৈ যত্ন কৰিব পাৰিবাৰিক বিবাদ সময়মতে সমাধান কৰি লওক অন্যথা ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে গতিকে পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু আপোনালোকে ঘৰৰ বয়োজ্যেষ্ঠসকলৰো সহায় ল'ব পাৰে আজি আপোনাৰ পৰিয়ালৰ বিবাহযোগ্য লোকৰ ভাল সম্পৰ্ক অহাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দমুখৰ সৃষ্টি হ'ব চলিত বতৰত স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হ'ব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ সংক্ৰমণ আদিৰ পৰা ৰক্ষা পৰিব শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আজি অনুভৱ কৰিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া ধনুৰাশি জাতকৰ আজি দৈনন্দিন কামৰ লগতে আন কামতো নিজকে ব্যস্ত কৰি ৰাখক ইয়াৰ দ্বাৰা আপুনি শক্তি আৰু উৎসাহ বজাই ৰাখিবলৈ সক্ষম হ'ব ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিলে আপোনাৰ লাভজনক হ'ব গতিকে আপুনি এই ক্ষেত্ৰত আজি অলপ গুৰুত্ব দিলে ভাল হয় সম্পত্তি কিনা বিক্ৰয়ৰ বাবে আজি ভাল দিন গতিকে ইয়াৰ পৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব পাৰিবাৰিক দায়িত্ব পালনত আজি আপুনি কিছু ধৈৰ্য ধৰিব লাগিব আৰু আপুনি সকলো সদস্যৰ মাজতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব খৰখেদা কৰাৰ বাবে আজি কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব গতিকে আজি আপুনি কামসমূহ শান্তিভাৱে কৰিবলৈ যত্ন কৰিব আৰু আজি আপুনি হয়তো কিছু দুখৰ খবৰো লাভ কৰিব যাৰ ফলত আপোনাৰ মনোবল বা মন বিচলিত হৈ পৰিব পাৰে গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি অলপ সক্ৰিয় হৈ থাকিব লাগিব আৰু লগতে আপোনাৰ মনোবল বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু লগতে আপুনি আজি মানসিক চাপসমূহ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব অন্যথা মানসিক চাপ বৃদ্ধিৰ ফলত আপোনাৰ আজি স্বাস্থ্যজনিত কিছু সমস্যাৰো সন্মুখীন হ'ব লাগিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি নিয়ন্ত্ৰণ কৰি চলিব আৰু নিজৰ বাবে কিছু সময় উলিয়াই জিৰণি লোৱাৰো যত্ন কৰিব আৰু লগতে ধ্যান আদিও কিছু সময় দিব ইয়াৰ দ্বাৰা আপুনি বহু পৰিমাণে সকাহ লাভ কৰিব সংবাদ মাধ্যমৰ সৈতে জড়িত কামসমূহত আপুনি আজি অধিক সক্ৰিয়ভাৱে কৰিবলৈ যত্ন কৰক কাৰণ এই সময়ত এই ব্যৱসায়সমূহত অনুকূল গ্ৰহৰ অৱস্থান হৈ আছে গতিকে এই ক্ষেত্ৰত যদি আপুনি অধিক প্ৰচেষ্টা কৰে তেনেহলে ভাল ফলাফল লাভ কৰিব আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো প্ৰভাৱশালী লোকৰ পৰা ভাল অৰ্ডাৰ লাভ কৰিব গতিকে ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আয়ৰ উৎস বৃদ্ধি পাব কাৰ্যালয়ত আজি সহকৰ্মী এজনৰ লগত আপোনাৰ বাদ বিবাদ হোৱাৰ সম্ভাৱনা থাকিব
আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পৰিব। গতিকে আপুনি যত্ন কৰিব লাগিব যাতে আপোনাৰ সহকৰ্মী বা কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। বিবাহিত জীৱন আজি প্ৰেমেৰে ভৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰখন শৃংখলাবদ্ধ কৰি ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। আৰু আপোনালোকে যদি অনুশাসন বজাই ৰাখে তেনেহ'লে আপোনাৰ পৰিয়ালতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰদূষণৰ বাবে আজি ছালৰ এলাৰ্জি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হ'ব আৰু ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহ হয়তো আপোনাৰ পক্ষত আছে, গতিকে আপুনি হয়তো নিজৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব। গতিকে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ যত্ন কৰিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ নিৰ্দেশনা অনুসৰণ কৰিলে আপুনি সফলতাও লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আয়ৰ উৎস বা আয়ৰ পথো মুকলি হ'ব। অভিজ্ঞতাৰ অভাৱত কিছু কাম আজি আধৰুৱা হৈ থাকিব পাৰে, গতিকে যিকোনো কাম কৰাৰ আগতে সেই বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি লওক আৰু তাৰ পিছতহে সেইবোৰ কামত ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। চৰকাৰী কামৰ সন্দৰ্ভত সিদ্ধান্ত খৰখেদাকে নল'ব, নহ'লে বিপদত পৰিব পাৰে। গতিকে আজি এইবোৰ সিদ্ধান্ত লওঁতে অলপ শান্তভাৱে ল'বলৈ যত্ন কৰিব। ব্যৱসায়ত নতুন সুযোগ পোৱা যাব, গতিকে আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত কিছু কামত আপুনি আজি সুবিধা লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰতো কৰ্মক্ষমতা বৃদ্ধি পাব। অংশীদাৰিত্ব কামত পুৰণি কথাবোৰক গুৰুত্ব নিদি বৰ্তমানৰ কামত মনোনিৱেশ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ এই প্ৰচেষ্টা সফল হ'ব আৰু লগতে আপোনাৰ অংশীদাৰসকলৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি তোলাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ অনুকূল পৰিৱেশৰো সৃষ্টি হ'ব। পৰিয়ালৰ ব্যৱস্থা আজি ভাল হ'ব আৰু স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয় আৰু বুজাবুজিৰ জৰিয়তে ঘৰুৱা সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে পেটত জ্বলা-পোৰা আদিৰ বিষ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আৰু আপুনি এই ক্ষেত্ৰত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি এটা সুখৰ দিন হ'ব, সেইবাবে আজি আপুনি সকলো ক্ষেত্ৰতে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ কামৰ সন্দৰ্ভত আজি পৰিয়ালৰ সদস্যৰ লগত আলাপ আলোচনা কৰিলে সেই সমস্যাসমূহ সমাধান পাব। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত যিবোৰ স্থবিৰ কাম আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, সেইবাবে আপোনাৰ যিবোৰ ৰৈ থকা কাম আছিলে সেইবোৰত আপুনি আজি প্ৰচেষ্টা অব্যাহত ৰাখক। সমস্যাৰ আজি সমাধানো লাভ কৰিব, গতিকে আপোনাৰ আজি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু বহুদিন ধৰি চলি থকা যিবোৰ ব্যস্ততা আছিলে সেইবোৰৰ পৰা আজি আপুনি সকাহ লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি ব্যক্তিগত কামতো মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। আজি বিবাদ হ'লে আপুনি খঙক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আপুনি শান্তিপূৰ্ণভাৱে সমস্যাসমূহ সমাধান কৰাৰ যত্ন কৰিব আৰু কিছু বিবাদৰ বাবে আজি আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে, গতিকে আজি আপুনি বাদ বিবাদসমূহ পৰিহাৰ কৰি চলাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু যদি বাদ বিবাদজনিত কিবা পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহ'লে আপুনি তাত শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ যত্ন কৰিব আৰু বিবাদৰ পৰা আপুনি আঁতৰত থাকিব। বিনিয়োগ আদিৰ বাবে আজিৰ দিনটো অনুকূল নহয়, গতিকে আজি বিনিয়োগ সম্বন্ধীয় যদি কিবা পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটোত সেইবোৰ নকৰাটোৱে ভাল হ'ব আৰু যদি বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সেই বিষয়ে ভালদৰে তথ্য সংগ্ৰহ কৰি লওক আৰু পুনৰ বিবেচনা কৰাৰ পিছতহে বিনিয়োগ কৰিবলৈ যত্ন কৰিব আৰু অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে আজি সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ বাজেট খেলিমেলি হ'ব পাৰে। ব্যৱসায়ত কৰ্মচাৰীৰ সহায়ত কামসমূহ ভালদৰে কৰিবলৈ যত্ন কৰক আৰু নতুন কাম আৰম্ভ কৰাৰ বাবে আজি অনুকূল সময়, গতিকে নতুন কাম আদিতো আপুনি আজি মনোযোগ দিলে ভাল ফলাফল লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰা উচিত নহ'ব, অন্যথা তেওঁলোকে ইয়াৰ প্ৰতি বেয়া প্ৰভাৱ দেখিব। জ্যেষ্ঠ বিষয়াৰ সৈতে আজি সম্পৰ্কৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো হানি হ'ব পাৰে, গতিকে আপোনাৰ যিসকল জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলক, আপুনি ইয়াৰ ফলত ভাল ফলাফল লাভ কৰিব। ঘৰৰ ব্যৱস্থা আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে স্বামী স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু পৰিয়ালৰ ব্যৱস্থাটো আজি সুসংগঠিত হৈ থাকিব। যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্ক আৰু ছ'চিয়েল মিডিয়াত সময় নষ্ট কৰা উচিত নহ'ব, অন্যথা তেওঁলোকে কিছু গুৰুত্বপূৰ্ণ তথ্য হেৰুৱাব পাৰে। আজি আপোনাৰ মূৰৰ বিষৰ দৰে কিছু পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিলে আপোনাৰ আজি ভাল হ'ব আৰু ইয়াৰ পৰা আপুনি অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছু ভাল খবৰ লাভ কৰিব।
ঘৰখনত সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ধৰ্ম আৰু সমাজ সেৱাৰ লগত জড়িত কামত আজি ব্যস্ত থাকিব আৰু এইবোৰত আপুনি সন্মানো লাভ কৰিব। সম্পৰ্কত চলি থকা তিক্ততা আজি নাইকিয়া হৈ যাব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি গুৰুত্ব সহকাৰে ল'ব লাগিব। ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ যিবোৰ প্ৰচেষ্টা থাকিব সেইবোৰ আজি ব্যৰ্থ হোৱাৰ বাবে চিন্তিত হ'ব পাৰে, কিন্তু ছাত্ৰ-ছাত্ৰীসকলে পুনৰ যদি সেই কামটোত বা পঢ়া শুনাৰ ক্ষেত্ৰত পুনৰ প্ৰচেষ্টা কৰে তেনেহ'লে ভাল ফলাফল লাভ কৰিব। আজি আপুনি কাৰো কথা অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে আৰু ইয়াৰ ফলত বাদ বিবাদৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ সিদ্ধান্তবোৰ আজি অগ্ৰাধিকাৰত ৰাখক আৰু ইয়াৰ দ্বাৰা আপুনি যিকোনো সমস্যাৰ পৰাও হাত সাৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত যথেষ্ট কষ্ট আৰু প্ৰত্যাহ্বান আহিব পাৰে, যদিও ইয়াৰ ফলাফল ইতিবাচক হ'ব। যদি আপোনাৰ কোনো অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা আছে তেনেহ'লে ইয়াৰ ওপৰত আজি কাম কৰাৰ বাবে দিন ভাল হৈ আছে। গতিকে আজি আপুনি আপোনাৰ কামসমূহ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ কাম আছে বা ব্যৱসায় আছে সেইবোৰত অধিক মনোনিৱেশ কৰক, তেতিয়াহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। বাকী থকা কাম আজি সম্পূৰ্ণ কৰিবলৈ আজি বিষয়ৰ পৰা সহায় লওক, ইয়াৰ ফলত আপুনি কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। অবিবাহিত লোকে ভাল বৈবাহিক সম্পৰ্ক লাভ কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ পৰিয়ালৰ অনুমোদন লাভ কৰিলে আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। দৈনন্দিন ভাৰসাম্যহীনতা আৰু ভুল খাদ্যাভ্যাসে গেছ আৰু এচিডিটিৰ সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু আপুনি টোপনিৰ অভাৱৰ বাবেও কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি উচিত জিৰণি ল'বলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।